মানুহে ভাবে যে বাগিচাত ওয়েলফেয়ার অফিসারজন হরবে হরবা এতিয়া সরকারে ইয়ার প্রতি তদন্ত লব লাগে কারণ বহুত বাগিচাত জল জীবন মিশন বন্ধ হয়ে আছে শিক্ষা যিবিলাক পাঠ আছে হিন্দির টিচার নাই বা সোশ্যাল স্টাডির টিচার নাই এইবিলাক সাবজেক্ট পড়াবৰ কাৰণে কোনে আহিব লাষ্টত পরীক্ষা আহি পৰিব স্টুডেন্ট ভালকৈ পরীক্ষা দিব নোৱাৰিব আৰু ফেইল হ'ব গতিকে নমস্কাৰ মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ জখলাবন্ধা নিচেই কাষত চাংমুঠীয়া চাহ বাগিচাত আৰু আমি ইয়াত জানিবলৈ পাইছিলোঁ অৱসৰপ্ৰাপ্ত কল্যাণ বিষয়া এগৰাকী ইয়াত আছে তেখেতে অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে তেখেতৰ কাৰ্যকাল কৰি বৰ্তমান অৱসৰপ্ৰাপ্ত তেখেত হৈছে উদয়ন চহৰীয়া ডাঙৰীয়া তেখেতক আমাৰ পোহৰ নিষ্ঠান দিব আপোনাক ৱেলকাম নমস্কাৰ নমস্কাৰ হয় আপোনাৰ লগত পুনঃ কথা পাতিবলৈ যত্ন কৰিম যিহেতু আমি আপুনি কল্যাণ বিষয়া হিচাপে কেইবাটাও বছৰ অতিক্ৰম কৰি এতিয়া বৰ্তমান অৱসৰপ্ৰাপ্ত প্ৰথমতে বিভিন্ন আমি জানিবলৈ যত্ন কৰিম আমাৰ যিসকল শ্ৰমিক আছে চাহ শ্ৰমিকসকলৰ কিছু সমস্যাক লৈ কথা পাতিবলৈ যত্ন কৰিম প্ৰথম আপোনাৰ পৰা আমাৰ জানিব ইচ্ছা কৰিছে এগৰাকী কল্যাণ বিষয়াৰ মুখ্য দায়িত্ব কি থাকে তেখেতসকলৰ কাৰ্য মানে মুখ্য দায়িত্ব কেনেধৰণে তেখেতে কাম পালন কৰিব লাগে আমি চাহ বাগিচাত এজন কল্যাণ বিষয়া হিচাপে যেতিয়া আমি কাম কৰোঁ আমাৰ মুখ্য দায়িত্ব হৈছে যে আমাৰ চাহ শ্ৰমিকৰ যি জ্বলন্ত সমস্যা আছে আমাৰ তেওঁলোকৰ আৰ্থিক সামাজিক আৰু শৈক্ষিক এই দিশবোৰ কেনেকৈ আমি বাগিচাত লৈ যাব পাৰোঁ সেইখিনি আমাৰ প্ৰধান কৰ্তব্য আৰু লগতে আমাৰ শ্ৰমিকসকলৰ উন্নয়ন হকে আপোনালোকে যি বাজেট বনায় বা কিবা এটা নিৰ্ধাৰণ কৰোঁতে যিটো বাজেট আপোনালোকে কোম্পানীবিলাকত দাখিল কৰে এই দাখিল কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কোম্পানীয়ে সহযোগ আগবঢ়ায় নে আপোনালোকৰ বাজেট অনুযায়ী আপোনালোকে কিবা কোম্পানী সহযোগ দিয়ে নে বাৰু আমাৰ বাগানৰ বাগিচাত প্ৰতিখন বাগিচাৰ বেলেগ বেলেগ বাজেট বনোৱা হয় কিন্তু বাজেটবোৰ হৈছে আমি যেতিয়া বনাওঁ আমাৰ বাগিচাত বিভিন্ন সমস্যা আছে আৰু এই বিভিন্ন সমস্যাৰ ওপৰত আমি যেতিয়া বাজেট বনাওঁ আমি বাজেট যেতিয়া আমাৰ কোম্পানীলৈ পঠিয়াওঁ এই কোম্পানীলৈ পঠোৱাৰ পিছত আমি যেনেধৰণে বাজেট আমি দিওঁ সেই ধৰণৰ বাজেট মানে আমি নাপাওঁ গতিকে তেনে ক্ষেত্ৰত যেতিয়া আমি সাপোজ আমি বাজেট দিলোঁ 2 লাখ আমি পালোঁ 1 লাখ তেতিয়া আমাৰ কাম কৰিবলৈ বহুত অসুবিধা হয় কিছুমান বাগিচাত আমাৰ বেছিকৈ টকা লাগে ধৰক 25 লাখ লাগিলে আমি দিলোঁ 25 লাখ বাজেট দিলোঁ কিন্তু আমাক দিলে 10 লাখ তেতিয়া আমাৰ কামবোৰ বহুত পেণ্ডিং থাকি যায় গতিকে এনে ধৰণৰ কামবোৰ প্ৰতি বছৰে বেকলগ থাকি কামবোৰ বাঢ়ি গৈ থাকে আৰু শ্ৰমিকৰ সমস্যাবোৰ বেছিকৈ বৃদ্ধি হৈ যায় মানে এই বাজেট কম দিয়াৰ কাৰণে আজি তাৰিখলৈকে শ্ৰমিকসকলে সুবিধাৰ পৰা বঞ্চিত হৈ আছে বুলি ক'ব লাগিব এতিয়াও বহুত বাগিচা আছে আপোনালোকে চাব মোৰ আজি কোম্পানীত মই টাটা কোম্পানীত আছিলোঁ টাটা কোম্পানীত আপোনাৰ মই 1990 চনত জইন কৰিলোঁ আৰু তাৰপিছত মই মাজুলী চাহ বাগিচাৰ পৰা আদি কৰি আপাৰ আছাম ডিব্ৰুগড়ত কাম কৰিলোঁ গোলাঘাটত কাম কৰিলোঁ আৰু নগাঁও ডিষ্ট্ৰিক্টতো কাম কৰিলোঁ এতিয়ালৈকে মই 9-10খন বাগান মই অতিক্ৰম কৰিছোঁ প্ৰতিখন বাগিচাত বিভিন্ন ধৰণৰ সমস্যা আছে আৰু এই সমস্যাৰ ওপৰত যেতিয়া আমি বাজেট বনাওঁ এই বাজেটবোৰ আমাৰ মতে যেতিয়া নিদিয়ে আমি কাম কৰিবলৈ বহুত অসুবিধা পাওঁ আৰু শ্ৰমিকক বুজাবলৈ বহুত অসুবিধা হয় গতিকে এনে স্থলত আমি গভৰ্ণমেণ্টৰ পৰা বহুত কথা আমি শুনিবলগীয়া হয় গতিকে মানুহে ভাবে যে বাগিচাত ওয়েলফেয়াৰ অফিচাৰজন হৰবে হৰবা কোম্পানীৰ যিকোনো ক্ষেত্ৰত মানে মেনেজাৰে যদি ওয়ার্কার্স আপত্তি কৰে ইউনিয়নে আপত্তি কৰে তেতিয়া ক'ব যে ওয়েলফেয়াৰ অফিচাৰত আপোনালোকে নাযায় কিয় আমি যেতিয়া ওয়েলফেয়াৰ অফিচাৰ বিলাকে যাওঁ বাগিচাৰ মেনেজাৰক ক'বলৈ তেতিয়া মেনেজাৰে ক'ব তেতিয়া বাজেট নাই আৰু কম বাজেট আছে এইখিনি বাজেটত আপোনালোকে চলাব লাগে গতিকে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ ওয়ার্কার্সৰ ওচৰত গতিকে তেনে স্থলত আমি কিছুমান আজি প্ৰায় বহুত ল'ৰা ছোৱালী আজি কোম্পানীৰ ওয়েলফেয়াৰ অফিচাৰ হিচাপে কাম কৰিবলৈ তেওঁলোকে অবহেলা কৰিছে নাযায় বাদ দিছে তেওঁলোকে আপোনাৰ কাৰ্যকালত চাহ বাগিচা শ্ৰমিকসকলৰ কি সমস্যা আপুনি সন্মুখীন হৈ গৈছে সব বাগিচাত মোৰ কাৰ্যকালত বুলি ক'লে বিভিন্ন সমস্যা আছে কিন্তু বাগিচাত মেইন প্ৰব্লেম সমস্যা হৈছে আমাৰ ওয়ার্কার্সকলৰ যিটো নেকি টয়লেট আছে লেট্ৰিনৰ সমস্যা পানীৰ সমস্যা আৰু ঘৰৰ সমস্যা এইবোৰ সমস্যা জ্বলন্ত সমস্যা আৰু কিছুমান বাগিচাত আছে আজিকালি কিছুমান বাগিচাত মেডিকেলৰ সমস্যাটো বৃদ্ধি হৈছে গতিকে আমাৰ ওয়ার্কার্সকলে ৰাতিপুৱা 5টা বজাত উঠি তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে টিফিন বনাই তেওঁলোকে 6টা বজাৰ লগে লগে কাম ওলাই যাব 7টা বজাৰ লগে লগে বাগানত সোমাই যায় তেনে স্থলত তেওঁলোকে নিজৰ মানে ঘৰতে যদি লেট্ৰিনটো পায় খুব ভাল হ'ব বুলি ভাবে কিন্তু বহুত বাগিচাত এতিয়াও জ্বলন্ত সমস্যা হৈছে লেট্ৰিন সমস্যা আৰু আমি দেখিছো সরকার ফালৰ পৰা যেটো লেট্ৰিন বনাইছে
12,000 টকাৰ। এই 12,000 টকাৰ লেট্ৰিনটো খুব মানে উপযোগী নহয়, কাৰণ আজি বনাইছে আপোনাৰ 6 মাহৰ পিছত ভাঙি গৈছে। গতিকে এই বিষয়টোৰ ওপৰত মই শ্ৰম আমাৰ মন্ত্ৰী সঞ্জয় কিষাণকো মই কৈছিলোঁ যে আপোনাৰ এই যিটো লেট্ৰিনৰ বাজেট বনাইছে, এই বাজেটটো আপুনি যদি অকণমান বৃদ্ধি কৰে তেতিয়াহ'লে ভাল হ'ব। কাৰণ আমাৰ কোম্পানীৰ ফালৰ পৰা যিবিলাক বাজেট দিয়ে লেট্ৰিন বনাবৰ কাৰণে প্ৰায় আপোনাৰ 30,000 টকা দিয়ে। এই 30,000 টকাৰ যদি লেট্ৰিন এটা বনাই দিয়ে খুব ধুনীয়াকৈ চলে। আৰু কোম্পানী যেনেকৈ বনায় প্ৰতি বছৰে আজি যদি 30টা লেট্ৰিন লাগে 15টা বনালে আকৌ অহা বছৰ বাঢ়ি গ'ল। গতিকে সেই 30টা লেট্ৰিন একে বছৰে বনাব নোৱাৰে, কাৰণ বাজেটৰ কথা আহি পৰে। গতিকে মই বিশেষকৈ শ্ৰম মন্ত্ৰীক কৈছিলোঁ যদি আপোনালোকে 1 বছৰত 2 লাখ লেট্ৰিন বনাইছে, এই ধৰণৰ লেট্ৰিন নবনাই আপোনালোকে 1 লাখৰ ঠাইত 50,000 বনাওক, কিন্তু ভাল লেট্ৰিন বনাওক যাতে মানুহে ব্যৱহাৰ কৰিব পাৰে আৰু লাষ্টিং কৰিব। হয়, এইখিনিতে আৰু এটা কথা আমি দেখিবলৈ পাইছোঁ, দৃষ্টিগোচৰ হয়। চাহ বাগিচাত আগতে খোৱা পানীৰ ব্যৱস্থা দিছিলে, মানুহৰ মানে ঘৰে ঘৰে টেপ দিছিলে বা টিউবৱেল দিছিলে বা কুঁৱা আছিলে, তেনেধৰণৰ সুবিধা আছিলে। কিন্তু বৰ্তমান দেখিবলৈ পাইছোঁ কোনো এখন চাহ বাগিচাত কোম্পানীৰ ফালৰ পৰা খোৱা পানীৰ যোগানটো ব্যৱস্থাটো নাই। শ্ৰমিকসকলে নিজে নিজে ব্যক্তিগতভাৱে যদি টিউবৱেল বহাই লৈছে বা কুঁৱাখিনি তেনেধৰণে চলি আছে। এইখিনিৰ ওপৰত আপুনি কিবা ক'বলগীয়া আছে বুলি? হয়, এইটো বিষয়ৰ ওপৰত মই ক'ব লাগিব, কাৰণ এতিয়া চাওক বাগিচাত যেতিয়া আগতে কোম্পানীবিলাকৰ আণ্ডাৰত আছিলে, কোম্পানীবিলাকে বাগিচাত 4টা ঘৰত এটা টেপ দিছিলে। এই 4টা ঘৰত টেপ দিওঁতে কোম্পানী চলাই আছিলে। যেতিয়া নেকি জল জীৱন মিছন আহিলে, জল জীৱন মিছন অহাৰ লগে লগে বাগিচাবোৰত NOC দিয়া হ'ল। আৰু NOC দিয়াৰ লগে লগে তাত কথা আহি পৰে যে লগে লগে ক'লে যে কোম্পানীক যিমান মানুহ বাগানত আছে, টেম্পৰেৰী ৱাৰ্কাৰ হওক, নন ৱাৰ্কাৰ হওক বা পাৰ্মানেণ্ট ৱাৰ্কাৰ, সকলোৰে ঘৰত টেপ হ'ব। কিন্তু কিছুমান বাগিচাত মোৰ কাৰ্যকালত মই দেখিছোঁ কিছুমান বাগিচাত এতিয়ালৈকে টেপবোৰ কমপ্লিট হোৱা নাই। আৰু কিছুমান বাগিচাত আজি মই দেখিছোঁ যে বৰিং হৈ গ'ল, পানী চলি আছে, কিন্তু মেচিনটো কিবা বেয়া হোৱাৰ কাৰণে সেইবিলাক পৰি আছে। গতিকে এতিয়া চৰকাৰে ইয়াৰ প্ৰতি তদন্ত ল'ব লাগে, কাৰণ বহুত বাগিচাত জল জীৱন মিছন বন্ধ হৈ আছে। নিশ্চয় সুন্দৰকৈ সকলোখিনি কথা আপুনি কৈছে। আৰু এটা কথা আপোনাৰ পৰা জানিব ইচ্ছা কৰিছে, যিহেতু শিক্ষাৰ অবিহনে এটা সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰে। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ বৰ্তমান চৰকাৰে বেছি সংখ্যক চাহ বাগিচাতে আদৰ্শ বিদ্যালয় স্থাপন কৰিছে। এই বিদ্যালয়ৰ দ্বাৰা আমাৰ জনগোষ্ঠীটো কিবা উন্নতি হ'ব বুলি আপুনি কামনা কৰে নে বাৰু? হয়, মই নিজে উপলব্ধি কৰিছোঁ। আপোনাৰ মই নাহৰণি চাহ বাগিচাত আছিলোঁ, শোণিতপুৰ জিলাৰ নাহৰণি চাহ বাগিচাত যেতিয়া আদৰ্শ বিদ্যালয় বনালে মই তাত নিজে আছোঁ। আমি লাইনৰ পৰা কমেও 64 ল'ৰা ছোৱালী ড্ৰপ আউট ল'ৰা ছোৱালী আমি ওলাই আনিবলৈ সক্ষম হৈছোঁ, একমাত্ৰ কাৰণ স্কুলখন লগতে লাগি থকাৰ কাৰণে। কাৰণ দূৰলৈ যোৱাৰ কাৰণে কিছুমানৰ চাইকেল নাই, কিছুমানৰ পইচা নাই যাবৰ কাৰণে, গতিকে তেওঁলোকে প্ৰায় স্কুল বাদ দিছিলে। কিন্তু এই আদৰ্শ বিদ্যালয় হোৱাৰ লগে লগে যিবিলাক ড্ৰপ আউট ষ্টুডেণ্ট আছে সেইবিলাক ওলাই আহি পৰিছে আৰু এতিয়া তেওঁলোকে ৰেগুলাৰ হিচাপে ক্লাছ কৰি আছে। কিন্তু ইয়াত এটা ডাঙৰ সমস্যা হৈছে, হয়তো চৰকাৰে ইয়াত গুৰুত্ব দিব লাগে, কাৰণ যে আদৰ্শ বিদ্যালয়বিলাকত যিসকল টিচাৰ দিছিলে ইৰেগুলাৰ আৰু বহুত মানে ছাবজেক্টৰ টিচাৰ নাই। এখন স্কুলত আপোনাৰ 7-8জন মান টিচাৰ হ'ব লাগে, কিন্তু তাত আমি দেখিছোঁ 3-4জন টিচাৰহে আছে। গতিকে আমি চৰকাৰৰ চকুত আমি ডিচিৰ থ্ৰুদি আমি জনাইছোঁ। তেতিয়া মই শোণিতপুৰত আছিলোঁ, তেতিয়াও আমি কৈছোঁ যে স্কুলবিলাক দিছে, হয়তো শিক্ষক যদি নিদিয়ে শিক্ষাবিলাক থাকি যাব। শিক্ষা যিবিলাক পাঠ আছে, হিন্দীৰ টিচাৰ নাই বা ছ'চিয়েল ষ্টাডিৰ টিচাৰ নাই, এইবিলাক ছাবজেক্ট পঢ়াবৰ কাৰণে কোনে আহিব? লাষ্টত পৰীক্ষা আহি পৰিব, ষ্টুডেণ্ট ভালকৈ পৰীক্ষা দিব নোৱাৰিব আৰু ফেইল হ'ব। গতিকে যি উদ্দেশ্য লৈ চৰকাৰে আদৰ্শ বিদ্যালয় বনাইছে, মই ভাবোঁ তেখেতসকলে চৰকাৰে ইমিডিয়েট অতি সোনকালে তেখেতসকলে আদৰ্শ বিদ্যালয়ত শিক্ষকসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। হয়, সুন্দৰকৈ সকলোখিনি কথা কৈছে তেখেতে। আমি আৰু এটা আপোনাৰ ব্যক্তিগত কথা জানিবলৈ যত্ন কৰিম। যিহেতু আপুনি খেলৰ লগত জড়িত বুলি বৰ্তমান গম পাইছোঁ, আপুনি ফুটবল খেল এতিয়াও খেলি থাকে বুলি জানিব পাৰিছিলোঁ, কথাটো কিমান সঁচা আৰু কি জনাব? হয়, মই ক্লাছ 7ৰ পৰা মই কম্পিটিশ্যন খেলিছোঁ আৰু মই ষ্টেট খেলিছোঁ। মই এজন নিজে ষ্টেট প্লেয়াৰ। আৰু ফুটবল খেলখন মোৰ কাৰণে খুবেই মানে ভাল খেল বুলি মই ভাবোঁ, কাৰণ 90 মিনিট আজি চাইণ্টিষ্টে ফুটবল খেলখন বনাইছে আৰু 90 মিনিটত এজন খেলুৱৈৰ মানে যিটো শাৰীৰিক মানে ব্যায়াম হয়, তেওঁ সকলো বস্তু ভাল বস্তুবিলাক, বেয়া বস্তুবিলাক ওলাই যায়, ভাল বস্তুবিলাকহে থাকে। গতিকে মই ফুটবল খেলখন বিৰাটেই ভাল পাওঁ আৰু ফুটবল খেলৰ দ্বাৰা চাকমুঠীয়া বাগিচাত, এইখন বাগিচাত নেশ্যনেল প্লেয়াৰ এজন মই গঢ়িবলৈ সক্ষম হৈছোঁ। তাই হৈছে কুন্তি দিগাল। আৰু মোৰ খেলৰ দ্বাৰা এই অঞ্চলত বহুত মানুহ ফুটবলৰ কাৰণে জানে। ইভেন আপোনালোকে যদি যায় ডিব্ৰুগড়ত আছাবাম চাহ বাগিচাত সুধিব
যে তেওঁলোকে এই ফুটবলৰ কাৰণে বিৰাট পাগল আৰু মোৰ খেল চাবৰ কাৰণে তেওঁলোকে বহুত দূৰৰ পৰা আহিছিলে গতিকে ফুটবল খেলৰ দ্বাৰা এতিয়া বৰ্তমান মই টিমবিলাক ভাল কৰিছো আমাৰ চাকমুঠিয়া চাহ বাগিচাৰ এইখন বাগিচাৰ যিটো নেকি কলিয়াবৰ লীগ হয় এই লীগত 14 বছৰ চেম্পিয়ন হৈছে আৰু ইয়াত কোনো বেলেগ লৰা নাই বাগিচাৰে লৰাবোৰ খেলিছিলে আৰু এতিয়াও খেলি আছে আৰু এতিয়া বৰ্তমান মই বিশেষকে অবসৰ ললো চাকৰিৰ পৰা মোৰ 50 প্লাস হৈ গল এতিয়া 58 59 চলি আছে গতিকে আমাৰ এতিয়াও 50 প্লাস ফুটবল টিম আছে মই সুনিতপুৰত এটা ফুটবল টিম গঠন কৰিলো আৰু নগাঁওতো আমাৰ ফুটবল টিম 50 প্লাসৰ টিম আছে আৰু এতিয়া আমাৰ খেলবোৰ হৈ থাকে হয় হেকত আমি চমুকা আৰু এটা কথা জানিম তাৰপিছত বিদায় লম আমি প্ৰায় ভাগ চাহ বাগিচা দেখিছো প্ৰাথমিক বিদ্যালয় আছে যে ব্ৰিটিছৰ সময়ৰ পৰাই চাগে চলি আছে হয় হয় তো সেই স্কুলবিলাকত যিসকল ছাত্ৰ-ছাত্ৰী শিক্ষা গ্ৰহণ কৰে তেখেতসকলে তাৰ পৰা যেতিয়া উত্তীৰ্ণ হয় হাইস্কুল বা এমই স্কুললৈ যায় তাত যোৱাৰ পিছত তেখেতসকলে নিজৰ স্কুলখনৰ নামকে স্পষ্ট ক'ব নোৱাৰে আজিৰ তাৰিখত কাৰ দুখৰ বাবে হয় ভাল প্ৰশ্ন কৰিছে আপুনি ইয়াত আপোনাৰ ক'ব লাগিব কাৰণ প্ৰাথমিক বিদ্যালয়খন হৈছে আমাৰ শিক্ষাৰ কঠিয়াতলি ঘৰখনে হৈছে শিক্ষাৰ কঠিয়াতলি আৰু আমাৰ যিসকল অভিভাৱক যিবিলাক অভিভাৱক আছে আমাৰ অভিভাৱকবিলাক আমাৰ যিহেতুকে বাগিচাৰ ক'বলৈ গ'লে প্ৰায় অশিক্ষিত গতিকে যেতিয়া স্কুলত যিটো শিক্ষাদান হয় এতিয়াও আপুনি কোৱাৰ দৰে কিছুমান ল'ৰা ছোৱালী নিজৰ এমই স্কুলত গ'লে নিজৰ স্কুলখনৰ নাম ক'ব নোৱাৰে গতিকে ইয়াত আমাৰ চৰ্চা লাগিব আৰু শিক্ষাগুৰুসকলে পঢ়োৱা নহয় তেওঁলোকে পঢ়ায় কিন্তু আমাৰ যিটো ঘৰত চৰ্চা হ'ব লাগে এই ঘৰৰ পৰিৱেশটো ভাল নোহোৱাৰ কাৰণে বহুত ল'ৰা ছোৱালী মানে নিজৰ পঢ়াৰ প্ৰতি ধ্যান নিদিয়ে আৰু তেওঁলোকে বহুত কথা মানে ক'ব নোৱাৰে কাৰণ ঘৰখনত অহাৰ লগে লগে তেওঁলোকৰ পঢ়াৰ যিটো পৰিৱেশ থাকিব লাগে সেইটো নাথাকে কাৰণ মা দেউতাও নিজে অশিক্ষিত গতিকে লৰাই কি পঢ়িছে ছোৱালী কি পঢ়িছে সেইখিনি তেওঁলোকে তদন্ত ল'ব নোৱাৰে গতিকে ইয়াৰ প্ৰতি অকল পেৰেণ্টছে নহয় কিছুমান স্কুল আছে শিক্ষকৰ কাৰণে যদি ভাল শিক্ষাগুৰু নহয় ভাল যদি কোৱালিফাইড স্কুলত শিক্ষাগুৰু নাথাকে তেতিয়াহ'লে শিক্ষক ল'ৰা ছোৱালীৰো পঢ়াটো ভাল নহয় গতিকে এতিয়া বাগিচাত বহুত তদন্ত লৈছে মেনেজমেণ্টে ভাল টিচাৰ হ'বলৈ হ'লে তেওঁলোকে ভাল জ্ঞান থাকিব লাগিব কোৱালিফিকেশ্যন থাকিব লাগিব গতিকে এনে ধৰণৰ কোৱালিফিকেশ্যন যিসকলৰ কোৱালিফিকেশ্যন ভাল আছে তেওঁলোকক লৈ পেলাই এতিয়া বাগিচাবোৰত টিচাৰৰ পদবিলাক দিয়া হৈছে আশা ৰাখিছো পৰৱৰ্তী কালত আমাৰ সমাজখনৰ যি এলপি স্কুলৰ ল'ৰা ছোৱালী ওলাইছে তেওঁলোকে খুব ভাল ৰিজাল্ট কৰিব ধন্যবাদ জনাইছো আপুনি ইমান ব্যস্ততাৰ মাজত আমাৰ সময়কণ দিলে আশা ৰাখিছো ভৱিষ্যতে আপোনাক আকৌ লগ পাম ঠিক আছে থেংক ইউ